হেল্ল' ৱেলকাম ভিউৱাৰ্ছ সকল আহি গ'ল চৰকাৰী ঘৰৰ ডিষ্ট্ৰিক্ট ৱাইজ 2026 বৰ্ষৰ নতুন লিষ্ট PM আৱাস যোজনাৰ অধীনত 2026 বৰ্ষৰ বাবে যিবিলাক এপ্লাই কৰিছিল তেওঁলোক সকলৰ কাৰণে প্ৰকাশ কৰা হৈছে এই লিষ্টখন এই লিষ্টত কোনে কোনে পাব চৰকাৰী ঘৰ সেই বিষয়ে আছে গতিকে আপোনাৰ নাম এই লিষ্টখনত আছে নে নাই হেইটো আপোনাৰ মনত এটা কোৱেশ্চন আহিছে সেই কাৰণে আপোনালোক সকলৰ কাৰণে এই ভিডিঅটো লৈ আছো আৰু কোনখন জিলাত কিমানজন প্ৰাৰ্থীয়ে লাভাৰ্থিত হ'ব এই আৱাস যোজনাৰ অন্তৰ্গত ঘৰত এই সকলো তথ্য এতিয়াই ডিস্ট্ৰিক্ট ওয়াইজ ভাবে উপলব্ধ সূত্ৰ অনুসাৰে এইবাৰ চৰকাৰে গৃহহীন যিবিলাক পৰিয়াল আছে বা কেঁচা ঘৰত বসবাস কৰা যিবিলাক লোক আছে বা ব্যক্তি আছে বা নিম্ন আয়ৰ পৰিয়াল যিবিলাক আছে তেওঁলোক আৰু আগতে ঘৰ নোপোৱা লোকসকল যিবিলাক মানুহে আগতে ঘৰ পোৱা নাছিল তেওঁলোককে প্ৰথমে প্ৰাধান্য দিব অসমৰ সকলো জিলাৰ বাবে এই নতুন লিষ্ট জাৰি কৰা হৈছে আৰু এই লিষ্টটো আপোনালোকক স্ক্ৰিনত মই লগাই দি আছো অনলাইন যোগে আপোনালোকে চেক কৰিব পৰা যাব এই লিষ্টখনত আৰু নামটো কেনেকৈ চেক কৰিব সেই বিষয়ে এতিয়া আপোনালোকৰ মনত কোৱেশ্চন আহিছে হয় নিজৰ জিলা বাছনি কৰিব লাগে যেতিয়া আপোনালোকে অনলাইন পৰ্টেলটোত যাব আৰু গ্ৰাম বা ৱাৰ্ড বা পঞ্চায়ত নিৰ্বাচন সেইবিলাক আপোনালোকে সিলেক্ট কৰি অটোমেটিকলি লিষ্টখন আহিব পঞ্চায়ত ওয়াইজ নিজৰ নামটো তাত আবেদন নম্বৰ মিলাব লাগে চাব লাগে যদি নাম নাথাকে তথাপিও আপোনালোকে ভয় খাবলগীয়া একো নাই আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য বুলি গণ্য কৰা হৈছে যদি ধৰক আপোনাৰ নাম নাই আৰু যদি আহিছে তেতিয়াহলে ভাল যদিও নাম নাথাকে তেনেতে হতাশ হ'ব নালাগে আগন্তুক দিনত ৰিভেৰিফিকেশ্যন আহিব আৰু নতুন আবেদন প্ৰক্ৰিয়াও আৰম্ভ হ'ব সেই কাৰণে যিবিলাকৰ নাম অহা নাই তেওঁলোকো ভয় খাবলগীয়া একো নাই আৰু যিবিলাকৰ আহিছে তেওঁলোকেতো পাবই এই গুৰুত্বপূৰ্ণ তথ্য যাতে সকলো দুখীয়া পৰিয়াললৈ পোৱা যায় সেয়েহে এই ভিডিঅটো মই আপোনালোকক সকলোৰ আগত প্ৰস্তুত কৰিছো যাতে আপোনালোক সকলোৱে চাই ভিডিঅটোত লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ওয়াইলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ওয়াইলেছ অসম ইউটিউব চেনেলত আপোনালোক সকলোৰ কাৰণে আমি দিও চৰকাৰী আঁচনি বা চাকৰি আৰু শিক্ষা সম্পৰ্কীয় সকলো আপডেট নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছ সকল এই ভিডিঅটো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ভিডিঅটো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব থ্যাংক ইউ জয় আই অসম পৰৱৰ্তী